মোলৈ কেকৰ অৰ্ডাৰ এটা আহিছে। ডিজাইনটো হৈছে মই বনোৱা কেকৰ ডিজাইনৰ ভিতৰতে এটা। ত' কামৰ পৰা ঘৰ আহি পোৱাৰ পাছত ফাৰ্ষ্টে মই হুইপ ক্ৰীমখিনি ফ্ৰিজৰ পৰা বাহিৰত উলিয়াই থৈ দিছোঁ। তাৰপিছত ফ্ৰেছ হৈ লৈ কামত লাগি গৈছোঁ। কেকটো বহাই দিলোঁ অভেনত আৰু ক্ৰীমখিনি হুইপ কৰি ল'লোঁ। এইটো কেক কেইদিনমান আগত মই বনাইছিলোঁ আৰু ইয়াৰ এটা ধুনীয়া ভিডিঅ' অলৰেডি আপলোড কৰি থৈ দিছোঁ। পাইপিং বেগ আৰু নোজল ব্যৱহাৰ নকৰাকৈ কেনেকৈ এটা কেক ধুনীয়াকৈ বনাব পাৰি তাৰে এটা ভিডিঅ' দিছিলোঁ। আৰু এই কেকটোৰ ৱেইট আছিল আধা কেজি। আৰু আজিৰ কাষ্টমাৰে মোক একদম ডিট্টো ছেম টু ছেম এইটো ডিজাইনৰে কেক বনাব দিছে। ছেম ডিজাইন, ছেম কালাৰ কম্বিনেশ্যন, বাটাৰফ্লাই দি কিনে একদম ছেম টু ছেম কৰি দিব দিছে। ৱেইটটো 1 কেজিত বনাব দিছে আৰু 2 টিয়াৰত বনাব দিছে। এয়া মই 2টা টিয়াৰ ছেম ডিজাইনত বনাই ল'লোঁ আৰু কেনেকৈ বনালোঁ এইখিনি এয়াতো মই আগৰ ভিডিঅ' দি থৈ দিছোঁ। যদি চোৱা নাই কোনোবাই তেনেহ'লে তাৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি থৈ দিম। তাতে গৈ আপোনালোকে চাব পাৰিব। ত' আজিৰ ভিডিঅ'ত আপোনালোকে চাব পাৰিব এটা কেক ইটো কেকৰ ওপৰত কেনেকৈ বহাওঁ। একদম ধুনীয়াকৈ দেখাম, একো স্পীড নকৰোঁ ভিডিঅ'টো যাতে ভালকৈ চাব পাৰি তেনেকুৱাকৈ এইখিনি মই ভিডিঅ' কৰিছোঁ। প্ৰথমতে ওপৰৰ সৰু কেকটোত এডাল ষ্ট্ৰ সোমোৱাই দিছোঁ আৰু আইচিং স্পেচুলা এপাত লৈছোঁ, তলত সোমাই ঘূৰাই দিছোঁ আৰু তাৰপিছত কেকটো উঠাই দিছোঁ। তাৰপিছত ইটো কেকৰ ওপৰত একদম সোঁ মাজত প্লেচ হোৱাকৈ ধুনীয়াকৈ বহাই দিছোঁ। ফাৰ্ষ্টে চাই লৈছোঁ সোঁ মাজত পৰিছেনে নাই, অকণমান ঘূৰাই চাই লৈছোঁ আৰু তাৰপাছত আইচিং স্পেচুলা পাত ধুনীয়াকৈ আঁতৰাই দিছোঁ। এনেকৈ আপোনালোকে 2 টিয়াৰ কেক হওক বা 3 টিয়াৰ কেক ধুনীয়াকৈ সহজভাৱে বনাব পাৰিব। ত' 1 কেজি কেকত মই 2 টিয়াৰ কেনেকৈ বনালোঁ, এইটো যদি জানিব বিচাৰিছে তেনেহ'লে কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত মই কেনেকৈনো 2 টিয়াৰ কেক বনালোঁ তাকো 1 কেজি মেজাৰমেণ্টত, সেইটো মই এটা ভিডিঅ' লৈ আহিম। এতিয়া আহক ডেক'ৰেশ্যন কৰোঁ। যিহেতু বাটাৰফ্লাই থিম কেক আছিল ত' এই বাটাৰফ্লাই টপাৰ্ছ মই আনি লৈছোঁ আৰু এটা ছাইডৰ পৰাই দি দিছোঁ কাৰণ যিটো মই আগৰ কেকটোত বনাইছিলোঁ সেইটোত মই এটা ছাইডৰ পৰাই দিছিলোঁ। সেইটোৰ নিচিনাকৈ ছেম টু ছেম বনাব দিছে যিহেতু, গতিকে মই একদম ছেম টু ছেম দিছোঁ। আৰু ছাইডটোত মানে এই ৰাউণ্ডটোত কেকটোৰ ৰাউণ্ডটোত অলপ হাইলাইট কৰিবলৈ কাৰণে এয়া গল্ডেন ডাষ্টেৰে মই হাইলাইট কৰি দিছোঁ আৰু ইয়াতে চুগাৰ বলছ দি দিছোঁ ৰেড এণ্ড হোৱাইট কালাৰত আৰু ৱেইট দেখিছেনে একে প্ৰপাৰ 1 কেজিত আছে। হেপী বাৰ্থডে টপাৰ লগাই দিব দিছিল কিন্তু নাম লিখি দিব দিয়া নাছিল, সেইকাৰণে অকল হেপী বাৰ্থডে টপাৰটোৱে লগাই দিছোঁ আৰু 5 বুলি লিখি দিব দিছিল। হয়তো কণমানিজনীৰ বয়স 5 বছৰ আছিল সেইকাৰণে 5 লিখি দিব দিছিল। আৰু এইটো হৈছে কমপ্লিট লুকটো। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰিব, যদি ভাল লাগিছে লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। ত' আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বাই।